আৰু ফাৰ্ষ্ট টাইম ফাট বিহু চাব আহিলোঁ মানে বহুত বেছি হাজাৰ হাজাৰ মানুহ হৈছে এতিয়া সাংস্কৃতিক শোভাযাত্ৰাত দীপলিনা আহিছে বোলে এইফালে আহি আছে আৰু এইফালে আহি আছে আপোনালোকে দেখিছে দীপলিনা ডেকা শোভাযাত্ৰাত এয়া আছে সাংস্কৃতিক শোভাযাত্ৰা ফাট বিহুৰ নমস্কাৰ বন্ধুসকল আজিও এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আছে শেষৰটো দিন ফাট বিহু আৰু সেইটো খুব ধুনীয়াকৈ ওলাই ল'লোঁ আৰু দাদাহঁতে গুচিয়ে গ'ল মোৰ মানে বহুত বেছি লেট হৈ গ'ল গা পা ধুওঁতে আৰু এতিয়া খুব ধুনীয়াকৈ ওলাই ল'লোঁ আৰু তিনিদিনীয়া কাৰ্যসূচীৰে মানে ঢকুৱাখানাত আহোমৰ যুগৰ পৰাই ফাট বিহু পাতি অহা হৈছে আৰু মই একবাৰো চাব যোৱা নাই শুনি থাকোঁ মানে ফাট বিহু হয় সেয়েতো ভাবিলোঁ কি আজি ফাট বিহু চাবলৈ যাওঁ আপোনালোককো দেখাওঁ কেনেকুৱা কি হয় তাত নিয়মসমূহ ভিডিঅ'টোত এতিয়া বেছি কথাও নকওঁ বেছি দেৰিয়ে নকওঁ ডাইৰেক্ট যাওঁ ঢকুৱাখানা তাত গৈ পাই সকলোবিলাক আপোনালোকক ধুনীয়াকৈ দেখাম চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটো যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব গাইছ আৰু এটা অনুৰোধ কৰিলোঁ ভিডিঅ'টো আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব তেতিয়া বহুত বেছি ভাল পাম আৰু এতিয়া যাওঁ ফাট বিহু চাবলৈ একদম 12টামান বাজিছে টাইমটো বহুত বেছি ৰ'দ মানে বহুত ডাঙৰ ৰ'দ গাইছ এংগলটো ভাল আহিছেনে বাৰু আপোনালোকেহে গম পাব এংগল ভাল আহিছে নে নাই অহা নে কেনেকুৱা ধৰণৰ হৈছে এতিয়া তেলটো ভৰাই লওঁগৈ ধুনীয়াকৈ 200 দি দিওঁ এই ৰাস্তাটোৰ ফালৰ পৰা বহুত বেছি এক্সিডেণ্ট হয় এটা ছাইড আছে এটা ছাইড নাই ন বাইক শ্লিপ হৈ যায় গাড়ী এনেকৈ মানে এটা ছাইড এনেকৈ স্পীড আহিলে এনেকৈ হৈ যায়গৈ লগে লগে মানে এক্সিডেণ্ট হৈ যায় আগতে এই ৰাস্তাডোখৰ বহুত বেছি বেয়া আছিলে ঢকুৱাখানাৰ ফালে যোৱা এতিয়া এইটো বনালে বাৰু বহুত বছৰ লাগিলে মানে কিন্তু ৰাস্তাবিলাক যদি ইয়াতকৈ সোনকালে যদি আপগ্ৰেড কৰি ভাল কৰে আৰু বহুত বেছি ভাল কথা আৰু এতিয়া উপায় নাই 103, 4, 5 এনেকুৱা স্পীডত গৈ থাকিবলগীয়া আছে কাৰণ সাংস্কৃতিক শোভাযাত্ৰা হ'ব হৈ গ'ল বোলে মই দাদাক কল কৰিছিলোঁ আৰু এইডোখৰ হাতীপোৱা বুলি কয় এইডোখৰ ৰাস্তাডোখৰ অকণমান ভাল লাগিছে কিন্তু এই মাজত গছ পুলি ৰুই দিব লাগে বহুত বেছি ভাল লাগিব আৰু এতিয়া মই মেইন গৈ আছোঁ আপোনালোকে গম পায় ফাট বিহু তাত মানে বহুত ডাঙৰকৈ পাতে অসমৰ ভিতৰত এই বিহুটো আৰু এইখনে হ'ল মাছখোৱা টাউন চাগে এইডোখৰ টাউনে হয় এতিয়া যাব লাগিব ৰাইট ছাইড মই এবাৰ আহোঁতে চিনি নাপাইছিলোঁ কোনফালে যাব লাগে এতিয়া গম পাই গ'লোঁ ৰাইট ছাইড যাব লাগে এয়া আৰু মাছখোৱা টাউন দেই গাইছ আপোনালোকে দেখিছে যদি মানে আপোনালোকৰ এৰিয়াত আহিছোঁ যদি কোনোবাই যদি ইয়াৰ পৰা ভিডিঅ'টো চাই তেন্তে লাইক এটা কৰি ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব ঢকুৱাখানা কেতিয়া পাম জানো বহুত দূৰ আছে এতিয়াও উপায় নাই গৈ থাকিবলগীয়া আছে বহুত স্পীডকৈ যাবলগীয়া আছে মানে আৰু এইফালে চাওকচোন গোটেই অকল কল বাৰী এইফালে কল তামোল কল বাপৰে বাপ ইয়াত মানে বহুত বেছি খেতি হয়তো হয়ে প্লাছ মানে এইবিলাক ঘৰৰ যি পৰিৱেশ তামোল থাকে কলগছ থাকে পাণ থাকে তামোলৰ গছৰ লগত মানে বহুত বেছি আছে ইয়াত আমাৰ সিফালে নাই এনেকৈ আমাৰ সিফালে মানে তামোল পাবলৈ নাইকিয়া হৈ থাকিলে এইফালে চাওকচোন গোটেই বাপৰে বাপ 100-200 জুপি মানে তামোলেই আছে প্ৰত্যেক ঘৰতে এয়া ফাট বিহুত গৈ আছে চাগে ময়ো গৈ আছোঁ ভিডিঅ' বনাবলৈ আপোনালোকক দেখাবৰ কাৰণে মানে বহুত বেছি দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু এই ফাট বিহু কিয় পতা হয় ফাট বিহুৰ অৰ্থ কি তাত গৈ পেলাই ধুনীয়াকৈ ক'ম বাৰু এতিয়া ভিডিঅ'ত নকওঁ ফাৰ্ষ্ট টাইম চাবলৈ গৈ আছোঁ ফাট বিহু আৰু অলপ আছেগৈ চাগে পাই যাম তালৈ বহুত সময় আহি পালোহি দেই ফাট বিহু অনুষ্ঠানৰ ওচৰত এয়া আৰু মেইন টাউন ঢকুৱাখানাৰ পাই গ'লোহি ঢকুৱাখানাত গোটেই মানুহ ফাট বিহু অনুষ্ঠান এতিয়া মানে শোভাযাত্ৰা হ'বতো সেইটো কাৰণে মানুহ বহুত বেছি আহিছে এইফালে গোটেই ঘৰৰ ওপৰৰ পৰা মানুহ সিফালে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু ফাৰ্ষ্ট টাইম ফাট বিহু চাব আহিলোঁ মানে বহুত বেছি হাজাৰ হাজাৰ মানুহ হৈছে এতিয়া সাংস্কৃতিক শোভাযাত্ৰাত দীপলিনা আহিছে বোলে এইফালে আহি আছে আমাৰ গাঁৱৰ ঘৰৰ ওচৰৰ দাদা এজনকো লগ পালোঁ এইফালে আহি আছে সাংস্কৃতিক শোভাযাত্ৰা আৰু মানুহ দেখিছে আপোনালোকে অনুমান লগাব পাৰিছে হাজাৰ মানুহ আহিছে আৰু ঢকুৱাখানাৰ ছোৱালীবিলাক ইমান ধুনীয়া চাওকচোন আপোনালোকে সঁচাকৈ বহুত কিউট আছে কিন্তু দেই এয়া আছে সাংস্কৃতিক শোভাযাত্ৰা ফাট বিহুৰ এয়া এতিয়া দীপলিনা বা আহি আছে এইফালে সাংস্কৃতিক শোভাযাত্ৰা এই চাৰ ফাট বিহু অনুষ্ঠানৰ ভিতৰত যাম ধুনীয়াকৈ এইফালে আহি দীপলিনা ডেকা মোৰ ওচৰত পাইছেহি কেমেৰাই জুম কৰি দিছোঁ আপোনালোকক এইফালে দেখিছেনে আপোনালোকে দীপলিনা ডেকা সকলোৱেতো দেখিছে বাৰু কছাৰী লেচৰি বহুত হয় ইয়াত মানে বিভিন্ন ধৰণৰ মানে অসমীয়া সংস্কৃতিৰ যি জাতিসমূহৰ যি
নৃত্য আছে সকলোবিলাক দেখাই আছে এইটো সাজৰ চাগে নেকি এয়া হনুমান কছাৰী বহুৱা কৃষ্টি দল সাংস্কৃতিক শোভাযাত্ৰা এতিয়া শেষ হৈ গ'ল আৰু গোটেইখিনি গ'লে সকলোবিলাকতো দেখালোৱে এতিয়া মানে ডাইৰেক্ট ফাট বিহু অনুষ্ঠানৰ য'ত পাতে তাত যাম দেখামগৈ তাত কি হয় এয়া আমাৰ দাদাহঁতে এতিয়া বাচি দেই এইকেইটা দাদা মানে মোক এৰি থৈ আহিছে মানে দেই আগতীয়াকৈ গুচি আহিলে যে আৰু এতিয়া পাই গ'লেহি ফাট বিহু ঢকুৱাখানা সাংস্কৃতিক শোভাযাত্ৰা দেখালোঁ এতিয়া ইয়াত ভিতৰত সোমাই যাওঁ তাত চাগে এতিয়া বিহু হ'ব নেকি কিবা কিবি নাজানো বাৰু প্ৰথমবাৰ আহিছোঁ চাবলৈ সেয়া আৰু এতিয়া সোমাইছোঁ ধুনীয়াকৈ অকলশৰে আহিছোঁ আজি দাদাহঁত মানে থাকি আহিলে মই এতিয়া অকলে আহি পেলাই অলপমান আপোনালোকক দেখাই মেলি তাৰপিছত ডাইৰেক্ট যাম ঘৰত ইয়াত ভাল লাগিবলগীয়া এটা মানে বহুত ভাল লাগিবলগীয়া এটা মানে কি বুলি ক'ম আপোনালোকক দেখাই আছোঁ বাৰু মুখেৰে নকওঁ এয়া জুবিনদাৰ প্ৰতিমূৰ্তি বনাই থোৱা আছে ইয়াত মানে বহু মানুহে আহিছে ফটো উঠিছে বহুত বেছি ভাল লাগিছে বাৰু জুবিনদাক এনেকৈ সন্মান দিয়াৰ কাৰণে ফাট বিহুত আৰু এইফালে আছে আমাৰ ভূপেন হাজৰিকা ইয়াতো মানুহে ফটো উঠাইছে মানে দুইজন মানে লিজেণ্ড অসমৰ কি বুলি ক'ম হয় বাৰু দাদা তেখেতে বাৰু নিজৰ বয়সত খালে বলে খুব ধুনীয়াকৈ এনজয় কৰি মানে মৃত্যুটো হ'বলগীয়া হ'ল অলপ কিন্তু জুবিনদাক মানে হত্যা কৰি দিলে সেইটো কাৰণে বহুত বেছি বেয়া লাগে এতিয়ালৈকে ন্যায় পোৱা নাই ন্যায় পাব লাগে সেইটোৱে প্ৰত্যেকটো ভিডিঅ'ত কওঁ ন্যায় পাব লাগিব সকলোৱে সেইটো চিন্তা কৰিছোঁ মানে দাদা ন্যায় পোৱাটো বিচাৰিছে ইয়াত খুব ধুনীয়াকৈ সকলোৱে ফটো উঠি আছে ইয়াত পেপা আৰু জাপি খুব ধুনীয়াকৈ ফাট বিহু বুলি ঢকুৱাখানা লিখা আছে ফাৰ্ষ্ট টাইম আহিছোঁ মানে বহুত বেছি মানুহ মই ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ যে ফাট বিহুত মানে ইমানকৈ মানুহ হয় বুলি বহুত বেছি হয় মানে হাজাৰ মানুহ সাংস্কৃতিক শোভাযাত্ৰাত যিমান মানুহ গৈছিলে তাতকৈ দুগুণ মানুহ ইয়াত মানে ভিতৰত আছে এতিয়া আৰু এতিয়া গছৰ তলত বিহু কৰিব মানে সকলোবিলাকে ফাট বিহুত মানে গছৰ তলত মানে হুঁচৰি কিবা কিবি যে বিহু দল আহে নহয় গছৰ তলত এয়া মাইক লুকাই আছে কৈ আছে মাইক গছৰ তলত বিহু কৰিব আমাৰ দিয়ন ভাই আহি গ'ল মানে অথনিৰ পৰা মই অকলে আছিলোঁ দাদাহঁত আছিলে এয়া আমাৰ দিয়ন ভাই ইমান লেট যে পাই মই কৈছোঁ দিয়নক কেমেৰাটো ধৰ মই ভালকৈ ব্লগ বনাওঁ বুলি দিয়নে কৈছে কি পেণ্টটো খুলি কৈছে বোলে এনেই ফুল হ'লে মোবাইল কভাৰ কিবা কিবি ধেৰ আছে মানে মেলা টাইপ আৰু ফাট বিহুত কচোন তামাম দোকান তামাম মানুহ আছে মানুহ ইমানকৈ হ'ব বুলি ভাবিছিল নাই সেইটো ক ফাৰ্ষ্ট টাইম ন দোকান ধুনীয়াকৈ চাউণ্ডটো দিছে দেখিছে নাই মই ক্ৰিং ক্ৰিং ক্ৰিংকৈ এইফালে আহোঁতে ঘপককৈ মানে কাঠৰে বনোৱা এনেকৈ বিক্ৰী কৰিছে নাই এইবিলাক এনেকুৱাখিনি গৈছে কিমানকৈ দিছে এইটো কিমান 2015 চব নিজে বনোৱা এইফালে দোকানখন দেখাই দিছোঁ দেই অলপমান চব অৰিজিনেল কাঠৰ পৰা বনোৱা এইবিলাক ঘৰত সজাই থ'বলৈ ভাল সেইটো কাৰণে দামটো বেছি কিমান বিক্ৰী কৰিছিলে বুলি কৈছিলে 68 বঢ়িয়া বহুত ভাল কৰ্ম কৰিছে কিন্তু দেই ঠিক আছে ৰাখো দেই দাদা হা আয়া লগ পাই ভাল লাগিছে বুলি কৈছে দাদা হোৱাটছএপত ভিডিঅ' খুজিছে দি দিম বাৰু আপোনাক নাম্বাৰ লৈ লওক এতিয়া ইয়াত প্ৰত্যেকখন দোকান গছৰ তলত এইখনো গছৰ তলত এইখনো গছৰ তলত এইখনো গছৰ তলত আৰু ইফালে আছে চব গছৰ তলত দোকানবিলাক দিয়ে ইয়াত মানে গছৰ তলত খুব ধুনীয়াকৈ ইটা দি বনোৱা আছে তাত মজাকৈ বহিব পাৰি তাতে দোকান দিছে মানে এনেকৈ বজাৰবিলাক বহিছে যে এনেকৈ বজাৰবিলাক বহাৰ কাৰণে মানে এই বিহু হয় ফাট নামৰ মানে ফাট শব্দৰ অৰ্থ হ'ল বেপাৰী বেপাৰ কৰা যে বস্তু কিনা বেচা কৰা তেনেকুৱা ঠাই আৰু এই ঠাইখনত বিহু আৰম্ভ হোৱাৰ কাৰণে মানে ফাট বিহু বুলি
নাম দিলে আৰু তেতিয়াৰ পৰা এনেকৈ বিহু চলি থাকে, মেলা চলি থাকে ঢকুৱাখানাত। অসমৰ মানে বিভিন্ন জেগাৰ পৰা মানুহ আহে ইয়াত। ডিব্ৰুগড়ৰ পৰা আহিছে, এইটো লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে, লখিমপুৰৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, মাজুলীৰ পৰা আহিছে, মানে অল অসমৰ পৰা মানুহ আহে ইয়াত। আৰু এতিয়া টাইমটো প্ৰায় 5টামান বাজিব হৈ গ'ল। দিয়ন ভাই আহিলে, দাদাহঁতো যোৱা নাছিলে, ক'ৰবাত গৈছিলে বোলে লগৰ কেইজনৰ ঘৰত। এতিয়া গোটেইকেইজনে লগত লগ হৈ মেলি এতিয়া ঘৰত যাওঁ। গাছ এই গাঁওখনৰ নাম কি মানে এনেকুৱা আচৰিত নাম এইডোখৰত দেখি আহিলোঁ চাইনবোৰ্ডখন, হেৰাই পোৱা গাঁও বোলে। হেৰাই পেলাই এতিয়া কাক পাওঁ বা, হেৰাই পোৱা গাঁও বোলে। জুবিন দাক পোৱা হ'লেতো ভালেই আছিলে, হেৰাই পোৱা গাঁৱত। আমাৰ দিয়ন ভাই বাইকখন পামচাৰ হৈ থাকিলে, মই ইমান ধুনীয়াকৈ লগ ধৰিছোঁ তাক, মোৰ লগত আহ বুলি নিজে লেট কৰিছে। এতিয়া আকৌ বাইকখন পামচাৰ হ'ল নে কি নে, পামটো নাই, এয়া গৈ আছে। আমাৰ দিয়ন ভাই বাইকখন টিউবটোৰ ওচৰতে একেবাৰে ফাটি থাকিলে টিউবটো। আকৌ টিউবটো চেঞ্জ কৰি মেলি গৈ আছোঁ, বহুত বেছি গধূলি হৈ থাকিলে। আমাৰ দিয়ন আৰু মোৰ লগত গানটো এইটোৱে গাব লাগিব, ইয়ে দোস্তি हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। আয়া হয় না নহয় বাৰু? কিন্তু দিয়নে গাৰ্লফ্ৰেণ্ড পালে পাহৰি যাব আকৌ দেই।